জগদীশ আমি কালিৰ নিশাৰ ভাগৰ পৰা সেই বাতৰিটো দি আছোঁ যে প্ৰথিতযশা শিল্পী ৰমেন বৰুৱাৰ সন্ধানহীন হৈছে আৰু মই যদি অকণমান দৃশ্য দেখুৱাওঁ আৰু এই যি পদপথটো দেখিছে এই পদপথেৰে অহাৰ এটা তেওঁলোকে CCTV ভিজুৱেলছ আৰক্ষীয়ে তথ্য লাভ কৰিছে যে এই পদপথটোৰে তেওঁ উজান বজাৰৰ যি এইটো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষেৰে থকা যি এইটো পদপথ আৰু সেই পদপথৰে অহাৰ এটা CCTV ভিজুৱেলছ তেওঁলোকে লাভ কৰিছিলে অকণমান মই এই পদপথটো দেখুৱাৰ চেষ্টা কৰিছোঁ যে কোন স্থানেৰে হয়তো তেওঁ আহিছিলে এই স্থান এই যিটো তাতে এইটো আগৰ ভাগত যিটো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আছে আৰু তাৰ কাষতেই গণেশ মন্দিৰ আছে আৰু ইতিমধ্যে দীপেন বৰুৱা তেওঁৰ ভাতৃয়ে সেই কথা উল্লেখ কৰিছে যে তেওঁ নিতৌ 10 বজাৰ পৰা পুৱা 10:30 বজাৰ ভিতৰত এই যি গণেশ মন্দিৰলৈ আহে আৰু গণেশ মন্দিৰৰ অহাৰ পিছত তেওঁ বিভিন্ন স্থান বা বিভিন্ন ধৰণৰ যি অনুষ্ঠানলৈ তেওঁক নিমন্ত্ৰণ জনোৱা হয় গতিকে সেই ঠাইসমূহলৈ তেওঁ হয়তো যায় আৰু আনফালে মই দেখুৱাৰ চেষ্টা কৰিছোঁ যে এখন SDRFৰ যি ৰাবাৰ বোট আছে সেই ৰাবাৰ বোটটো মই দেখুৱাৰ চেষ্টা কৰিছোঁ আৰু এই পথছোৱাটো মই এইবাবেই দেখুৱাইছোঁ যে তেওঁ অহাৰ এটা গতিবিধি তেওঁ এই উল্লেখ কৰিছোঁ যে এই পথৰে হয়তো অহাৰ এটা গতিবিধি আৰক্ষীয়ে লাভ কৰিছে মই অকণমান সঞ্জয়ৰ জৰিয়তে মই অকণমান আগুৱাই গৈ দৃশ্যসমূহ দেখুৱাৰ চেষ্টা কৰিম যে এই পথছোৱাৰে তেওঁ আহি এই ব্ৰহ্মপুত্ৰৰ এই যে কাছাৰী ঘাট আছে বা উজান বজাৰ ঘাট আছে এই দিশেৰে হয়তো তেওঁ যাব পাৰে অকণমান মই যদি সম্ভৱ হয় CCTV অকণমান ভিজুৱেলছ মই দেখুৱাৰ চেষ্টা কৰিম যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ CCTV আছে বিভিন্ন ঠাইত মই ইতিমধ্যে কৈছোঁ যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিভিন্ন ঠাইত CCTVসমূহ আছে এই সংস্থাপন কৰা হৈছে CCTVসমূহ গতিকে তাত হয়তো ভিজুৱেলছসমূহ আপুনি যদি এই স্থানেৰে যদি তেওঁ আহিছে গতিকে তেওঁলোকৰ CCTVত এই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ CCTV হয়তো আবদ্ধ হ'ব পাৰে সেই দৃশ্যটো অকণমান মই সঞ্জয়ৰ জৰিয়তে সেই দৃশ্য দেখুৱাৰ চেষ্টা কৰিছোঁ এইবাবে যে তেওঁ অহাৰ এটা অৱকাশ আছে বুলি কৈছে আৰু কালি যেতিয়া বিচাৰ কুচাৰ আৰম্ভ হৈছিলে যে ক'ত গ'ল ৰমেন বৰুৱা তাক লৈ এটা চিন্তিত হৈ পৰিছিল পৰিয়ালৰ লোকে ইতিমধ্যে কৈছিলে যে ইতিমধ্যে তেওঁলোকে বিভিন্ন ঠাইত বিচাৰ কুচাৰ কৰিছে কিন্তু ৰমেন বৰুৱাৰ সন্ধান পোৱা নাই আৰু নিশাৰ ভাগতো জুবিন গাৰ্গে নিজাববীয়াকৈ এটা তেওঁলোকে বিভিন্ন ঠাইত কাছাৰী বিভিন্ন পাণবজাৰৰ বিভিন্ন স্থানত একেবাৰে আৰম্ভ কৰি কাছাৰীৰ পৰা যদি আৰম্ভ কৰি তেওঁ নিজৰ ঘৰৰ পৰা আৰম্ভ কৰি পেলাই কামাখ্যা পৰ্যন্ত তেওঁলোকে যি অভিযান চলাইছিলে জুবিন গাৰ্গৰ নিজৰ এটা সজাতি দলে দেখিব পোৱা গৈছিলে যে অভিযান চলাইছিলে অকণমান মই সেই দৃশ্যসমূহ দেখুৱাৰ চেষ্টা কৰিম হয়তো তেওঁ এই পথেৰে অহাৰ এটা সম্ভাৱনা আছে এটা অৱকাশ আছে এই পথটোৰে হয়তো তেওঁ নদীৰ যি এই ব্ৰহ্মপুত্ৰৰ যি সৌন্দৰ্য উপভোগ কৰিবৰ বাবে হয়তো এই পথৰে হয়তো আহিয়াৰ এটা সম্ভাৱনা আছে নুই কৰিব নোৱাৰি গতিকে অকণমান মই সেই দৃশ্যসমূহ দেখুৱাৰ চেষ্টা কৰিম আৰু য'ত আমি আছোঁ সেয়া হৈছে ব্ৰহ্মপুত্ৰৰ যি উজান বজাৰ ঘাট আৰু উজান বজাৰ ঘাটৰ এটা দৃশ্য মই পুনৰ দেখুৱাৰ চেষ্টা কৰিছোঁ যে ইয়াতো এটা CCTV দেখিব পাইছে যে এনেধৰণৰ CCTV মই কৈছোঁ যে বিভিন্ন স্থানত CCTVসমূহ আছে গতিকে সেই CCTVত যদি আবদ্ধ হৈছে এই স্থানেৰে যদি আহিছে তেতিয়াহ'লে এই CCTVসমূহ দেখুৱাৰ চেষ্টা কৰিম সঞ্জয়ে সামগ্ৰিক পৰিৱেশটো দেখুৱাইছে যে এই স্থানত যদি আহিছে তেতিয়াহ'লে সেই সম্পূৰ্ণ দৃশ্য আবদ্ধ হ'ব গতিকে শিল্পীগৰাকী ক'ত আছে তেওঁৰ মোবাইল ফোনটো যিহেতু ছুইচ অফ হৈ আছে তেওঁৰ আত্মীয় পৰিয়াল স্বজন তাৰ সমান্তৰালভাৱে বিভিন্ন ক্ষেত্ৰৰ যিসকল লোক আছে উদ্বিগ্ন হৈ পৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়েও কালি টুইটাৰ যোগে সেই উদ্বিগ্নতা প্ৰকাশ কৰিছে আৰু মই সেই দৃশ্য দেখুৱাৰ চেষ্টা কৰিম তেওঁ দীপেন বৰুৱাই এটা কথা কৈছে যে বিভিন্ন তেওঁৰ যি প্ৰতিষ্ঠানসমূহত যায় বিশেষকৈ তেওঁ যি প্ৰতিযোগীসকলৰ সৈতে কথা পাতে বা ঠিক কালি দিনটোতো বাল ভৱন আছে যি সেই বাল ভৱনত গৈছিলে গতিকে এই স্থানৰো হয়তো অহাৰ এটা সম্ভাৱনা আছে আৰু এয়া হৈছে মই দেখুৱাৰ চেষ্টা কৰিছোঁ যে এই স্থানটো হৈছে এই যি আপুনি বজাৰ গৃহসমূহ দেখিছে আৰু এয়া হৈছে উজান বজাৰ আৰু একেবাৰে সেই লতাশিলৰ পৰা যদি সেই উজান বজাৰৰ ঘাটটোলৈকে যায় ঘাটটোৰ পৰা এই স্থানেৰে হয়তো অহাৰ এটা সম্ভাৱনা আছে যে এই পথছোৱাৰে হয়তো তেওঁ আহিব পাৰে গতিকে দুটা পথ মই দেখুৱালোঁ আৰু দুটা পথত কেনেধৰণৰ তেওঁ সংযোগ হৈ কোন দিশেৰে তেওঁ হয়তো যাব পাৰে যে নদীৰ সৌন্দৰ্য উপভোগ কৰিবৰ বাবে শিল্পীগৰাকী হয়তো কেতিয়াবা এই ব্ৰহ্মপুত্ৰৰ এনে স্থান আছে সেই স্থানলৈ হয়তো আহিব পাৰে আৰু ইয়াত এতিয়া বৰ্তমান SDRF বাহিনীৰ যি দুবাৰুসকলৰ আহিছে আৰু দুবাৰুসকলে তেওঁলোকৰ যি অভিযান সেই অভিযান তীব্ৰতৰ কৰি ৰাখিছে মই সেই দৃশ্যসমূহ দেখুৱাৰ চেষ্টা কৰিম আৰু কিছু সময় পূৰ্বে আমি ইতিমধ্যে দেখুৱাইছোঁ যে দুবাৰুৱে
ব্ৰহ্মপুত্ৰৰ তলত গৈ পানীৰ তলত গৈ তেওঁলোকে গোটেই তন্নতন্নকৈ পৰীক্ষা কৰি আছে আৰু এই SDRF বাহিনীৰ যে অভিযান সেই অভিযানৰ মই দৃশ্যৰ কিছু সময় পূৰ্বে দেখুৱাইছিলোঁ লাইভ এণ্ড এক্সক্লুজিভ আৰু এই স্থান হয়তো অহাৰ এক সম্ভাৱনা আছে নৈৰ যি সৌন্দৰ্য মই অকণমান নৈৰ যে ব্ৰহ্মপুত্ৰৰ যে সৌন্দৰ্য সেই নৈৰ সৌন্দৰ্য অকণমান মই দেখুওৱাৰ চেষ্টা কৰিছোঁ সেয়া সেইফালে হৈছে উমানন্দ গতিকে আৰু মাজৰ এই সময়ছোৱাখিনি মাজৰ এই এই দৃশ্যসমূহ দেখুওৱাৰ চেষ্টা কৰিছোঁ এইবাবেই যে প্ৰকৃতিৰ লগত যি থাকি ভাল পোৱা ৰমেন বৰুৱা বা শিল্প সাধনাৰ লগত থাকি ভাল পোৱা সেই ৰমেন বৰুৱা গতিকে শিল্পীগৰাকীয়ে হয়তো সম্ভৱতঃ এই স্থানলৈ আহিছে এই সৌন্দৰ্য উপভোগ কৰেই তেওঁ গতিকে এটা সম্ভাৱনা আছে এটা সন্দেহ প্ৰকাশ কৰা হৈছে যে তেওঁৰ যি এই স্থানত আহি হয়তো নৈৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে আৰু আনফালে মই আৰক্ষী আছে সেই আৰক্ষীসকলো উদ্বিগ্ন হৈ আছে তেওঁলোকে চিন্তিত হৈ আছে কালি নিশাৰ ভাগৰ পৰা কেৱল লতাশিল থানাৰ আৰক্ষীসকলেই নহয় বিভিন্ন যি গুৱাহাটীৰ বিভিন্ন ঠাইৰ বিভিন্ন যি আৰক্ষী বিষয়াসকল আছে তেওঁলোকে উদ্বিগ্নতা প্ৰকাশ কৰিছে আৰু যথেষ্ট চিন্তিত হৈ পৰিছে যে ক'ত যাব পাৰে শিল্পীগৰাকী স্বনামধন্য শিল্পীগৰাকীৰ এনেধৰণৰ হঠাৎ আচলতে নোহোৱা হোৱাৰ এক ঘটনাই সকলোতে চিন্তিত কৰি তুলিছে আৰু যিহেতু পৰিয়ালৰ লোকক কালি সোধা হৈছিলে যে তেওঁ কিমান সময়ত ঘৰৰ পৰা ওলাই গৈছিলে তেতিয়া সেই কথা উল্লেখ কৰিছে যে 10 বজাৰ পৰা প্ৰায় 10:30 বজাৰ ভিতৰত তেওঁ ঘৰৰ পৰা ওলাই গৈছে গতিকে তেওঁ প্ৰথমে ওলাই গৈ যি লতাশিলৰ গণেশ মন্দিৰ আছে যি ঐতিহ্য মন্দিৰৰ এই লতাশিলৰ গণেশ মন্দিৰত তেওঁ দৰ্শন কৰে প্ৰথম অৱস্থাত আৰু নিশ্চয় অভিযান আপুনি পূৰ্বে দেখুৱাইছিলে তাত SDRF বাহিনী অভিযান চলাই আছিলে ব্ৰহ্মপুত্ৰৰ বুকুত এতিয়াও তেওঁলোক সাজু হৈ আছে হয়তো দুবাৰো সকলো আহিছে অভিযান আৰু তীব্ৰতৰ হৈ পৰিব কিন্তু লক্ষ্য এটা কথা মই জানিব বিচাৰিম কালি যেতিয়া পুৱা ওলাই গৈছিলে দীপেন বৰুৱাই তেওঁৰ ভাতৃয়েও কৈছে যে প্ৰায় তেওঁ এনেদৰে পুৱাৰ ভাগত ওলাই যায় আৰু পুনৰ তেওঁ ঘৰলৈ উভতি আহে কিন্তু কালি উভতি নাহিল আৰু যিটো বিষয়ৰ বাবে এতিয়া সকলো চিন্তাত পৰিছে এতিয়ালৈকে তেওঁৰ সন্ধান নাই কিন্তু কোনো লোকেই সেই সময়ত দেখিবলৈ পাইছিল নেকি এজন লোকে তেওঁক দেখা বুলি কৈছিলে আৰু কোনোবাই তেনেকুৱা তেওঁক কালি দেখা পোৱা তাত খোজকাঢ়ি থকা দেখা পোৱা কোনো লোকৰ সন্ধান পাইছে নে বা কোনোৱে পৰিয়ালক আহি জনাইছে নেকি বা সেই আপুনি যিসমূহ স্থান দেখুৱাইছে এতিয়া ব্ৰহ্মপুত্ৰৰ ওচৰৰ সেই স্থানসমূহত কোনোবাই দেখা পাইছিল নেকি তেওঁক নিশ্চয়কৈ আমি সেই কথাও জনাৰ চেষ্টা কৰিম বিভিন্নজনৰ যিহেতু আছে মই ইতিমধ্যে দেখুৱাইছোঁ যে CCTVসমূহ ক'ত কেনেধৰণে আছে আৰু সেই CCTVত হয়তো আবদ্ধ হ'ব পাৰে যদিহে তেওঁ সেই স্থানেৰে এই পথৰে যদি আহিছে তেতিয়াহ'লে CCTVত সেই সমগ্ৰ দৃশ্য বন্দী হ'ব কিন্তু কথাটো হৈছে যে তেওঁৰ যি অনুৰাগীসকল আছে সেই অনুৰাগীসকলৰ লগত বালভৱনত কালি ফটো উঠিছিলে সেই কথা দীপেন বৰুৱা তেওঁৰ ভাতৃয়ে সেই কথা উল্লেখ কৰিছে যে তেওঁ বিভিন্ন জনৰ সৈতে ফটো উঠাই বা বিভিন্ন অনুষ্ঠানত যায় তেওঁ যি প্ৰতিযোগীসকলৰ সৈতে কথা পাতে বিশেষকৈ এতিয়া গৰমৰ বন্ধ আৰু বালভৱনত বিভিন্ন ধৰণৰ যি অনুষ্ঠান আয়োজিত হৈ আছে গতিকে সেই সময়ছোৱাত তেওঁ ভাবিছিলে যেতিয়া তেওঁক দীপেন বৰুৱাক ফোন কৰিছিলে বিভিন্নজনে ফোন কৰিছিলে যে ৰমেন দা নাই গতিকে তেওঁ কৈছিলে যে ক'ৰবাত হয়তো তেওঁ গৈছে এনেধৰণে তেওঁ কেজুৱেলি এটা মন্তব্য কৰিছিলে গতিকে স্বাভাৱিকতে আপোনাক যদিও তেনে ঘৰৰ পৰিয়ালক কোনো লোকে সোধে যে নাই বুলি ক'লে হঠাৎ হয়তো তেওঁ প্ৰথম অৱস্থাত সেইটো কথা তেওঁলোকেও বিশ্বাস কৰিব পৰা নাছিলে আৰু ঠিক ভাতৃ ৰমেন বৰুৱাও সেই কথা কিন্তু প্ৰথম অৱস্থাত বিশ্বাস কৰিব পৰা নাছিলে গতিকে ক'ত যাব পাৰে ৰমেন দা তেওঁ হয়তো কৈছিলে যে বালভৱনত যাব পাৰে বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত যাব পাৰে মই অকণমান আগুৱাই যাম জগদীশ আগুৱাই গৈ বিভিন্নজন আছে বিশেষকৈ এই বজাৰখন বিশেষকৈ উজান বজাৰ আৰু বালভৱন একেবাৰে ওচৰা ওচৰি গতিকে সেই বজাৰখনৰ কোনো লোকৰ সৈতে আমি কথাৰ পতাৰ চেষ্টা কৰিম যিহেতু আপুনি ইতিমধ্যে সেই প্ৰশ্ন উল্লেখ কৰিছে যে CCTV যিহেতু আছে গতিকে CCTV যদি আছে তেতিয়া CCTVত সেই ভিডিঅ'সমূহ আবদ্ধ হ'ব কিন্তু এই বজাৰখনলৈ যিসকল আহে তেওঁলোকে হয়তো দেখিছে নেকি এখন হোটেল দেখিছোঁ মই সেই হোটেলৰ কৰ্তৃপক্ষ আছে বা ইয়াতে যিসকল ৰান্ধনি আছে তেওঁলোকৰ সৈতে মই অকণমান যদিহে সম্ভৱ হয় কথা পতাৰ চেষ্টা কৰিম আৰক্ষী বিষয়াসকলো আছে তেওঁলোকৰ যি চেষ্টা সেই চেষ্টা সঁচাই শলাগ ল'ব লাগিব কাৰণ কিয় কালি নিশাৰ ভাগৰ পৰাই আছে আৰু মই অকণমান সেই হোটেলখনৰ পৰা অকণমান যদি বাহিৰৰ দৃশ্য মই অকণমান দেখুওৱাৰ চেষ্টা কৰিম যে ব্ৰহ্মপুত্ৰৰ অকণমান দৃশ্যটো দেখুওৱাৰ চেষ্টা কৰিম যে এই স্থানৰো তেওঁ হয়তো কেতিয়াবা চাহ খাব আহে কেতিয়াবা সোমায় এই হোটেলত গতিকে এই
দৃশ্যসমূহ দেখুৱাৰ চেষ্টা কৰিম গতিকে ইয়াৰ পৰা অকণমান মই সেই দৃশ্যসমূহ দেখুৱাৰ চেষ্টা কৰিম যে ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য কিন্তু এই হোটেলখনৰ পৰাও দেখি পায় গতিকে উজান বজাৰৰ যে এই যে উজান বজাৰখন আছে সেই বজাৰখনৰ পৰা এখন বিশেষ বিপণীত মই যিহেতু আছোঁ গতিকে তেওঁলোকৰ সৈতে অকণমান কথা পাতিৰ চেষ্টা কৰিম অকণমান মই আগুৱাই যাম আৰক্ষীৰ যিহেতু লোকসকল আছে আৰক্ষীৰ বিষয়াসকল আছে মই অকণমান আগুৱাই গৈ সঞ্জয়ৰ সহযোগত অকণমান কথা পতাৰ চেষ্টা কৰিম যে অকণমান দাদা আপোনাৰ সৈতে কথা পতাৰ চেষ্টা কৰিছোঁ মই ইতিমধ্যে সেই খবৰটো গম পাইছে আপোনালোকে তেওঁ কালি এই স্থানেৰে অহা কিবা দেখিছিলে নেকি আপুনি মই দেখা মানে এনেই আহা বুলি এনে শুনিছোঁ কিন্তু তাতে সেই আপোনাৰ বজাৰৰ ভিতৰত পেচাব কৰিব যোৱা বুলি শুনিছোঁ তাৰপিছত মানুহটো তাৰপিছত আমি দেখা নাই আৰু এনেকুৱা এইটো 1:30মান বজা বুলি কৈছে আৰু হয় হয় তেওঁ এই স্থানলৈ আগে পিছে আহে নেকি এনে দেখা নাই আৰু এনেকৈ আগতে আহে নেকি নাই দেখা নাই মই এনেকুৱা ধন্যবাদ জ্ঞাপন কৰিছোঁ অকণমান আগুৱাই যাম যিহেতু বজাৰখন আছে মই উজান বজাৰৰ বজাৰখন দেখুৱাৰ চেষ্টা কৰিম ইতিমধ্যে সেই কথা উল্লেখ কৰিছে তেওঁ যে প্ৰায় 1:30মান বজাত এই বজাৰখনত তেওঁ প্ৰভাৱ কৰিছিলে গতিকে এই এটা দৃশ্য মই দেখুৱাৰ চেষ্টা কৰিম যে এই বজাৰখনলৈ হয়তো তেওঁ আহিব পাৰে কালিৰ দিনটোত তেওঁক দেখিছে বুলি প্ৰত্যক্ষদৰ্শীয়ে এটা কথা উল্লেখ কৰিছে গতিকে বিভিন্নজনৰ সৈতে আমি কথা পতাৰ চেষ্টা কৰিম দাদা খবৰটো হয়তো পাইছে চাগে আপুনি যে ৰমেন বৰুৱা নোহোৱা হৈছে কালি আপুনি দেখিছে নেকি নাই ছাৰ মইতো দেখা নাই আৰু দোকানৰ ভিৰ টাইমত আহি যায় বহুত মানুহ আপ ডাউন কৰে মই দেখা নাই এনেই কেতিয়াবা আপোনাৰ তালৈ আহেনে নাই তেওঁ নাহে মই অকণমান সেই বজাৰৰ ভিজুৱেলছসমূহ দেখুৱাৰ চেষ্টা কৰিম আৰু সামগ্ৰিক পৰিৱেশটো মই এইবাবেই দেখুৱাইছোঁ যিহেতু এজন প্ৰত্যক্ষদৰ্শীয়ে তেওঁ কৈছে যে কালি দিনৰ ভাগত প্ৰায় 1:30মান বজাত তেওঁ আহিছিলে এই স্থানলৈ অকণমান মই ৱাইড এংগলত যদি সেই দৃশ্যসমূহ দেখুৱাৰ চেষ্টা কৰিম যে এই বজাৰখনলৈ আহি হয়তো তেওঁ এই স্থানৰতো হয়তো যি নৈসৰ্গিক পৰিৱেশ আছে ইয়াৰ সেই শোভা যিহেতু বহন কৰি থাকে ব্ৰহ্মপুত্ৰই গতিকে তাৰো অকণমান ভিজুৱেলছ মই দেখুৱাৰ চেষ্টা কৰিম এইবাবে যে এই স্থানটো হয়তো তেওঁ আহি অকণমান হয়তো মুকলিভাৱে বতাহ লোৱাৰ এটা যি এটা উপশম আছে বা এক ধৰণৰ যি এটা মানুহৰ স্বাভাৱিক যি স্বভাৱগত যি এটা লক্ষ্য ইতিমধ্যে আপুনি যিসমূহ অঞ্চল দেখুৱাইছে তেওঁ ঘৰৰ পৰা নিচেই ওচৰৰ বা লতাশিলত যিহেতু তেওঁলোকৰ ঘৰখন লতাশিলৰ পৰা এই ওচৰৰ স্থানসমূহতে অধিক সন্দেহ কৰা হৈছে যিহেতু পৰিয়ালৰ লোকেও জনাইছে বা দীপেন বৰুৱাও জনাইছে যে তেওঁ প্ৰায়ে ওলাই যায় আৰু এই স্থানসমূহত তেওঁ